আসসালামু আলাইকুম সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আমাৰ প্ৰিয় জুবিন দা আজি ঈদৰ দিন, তেওঁ আমাৰ মাজত নাই। তেওঁ বহুত দুখ লাগিছে আমাৰ। আজিৰ নামাজটো পঢ়িলোঁ, আমাৰ প্ৰিয় জুবিন দা আমাৰ লগত নাই। তো আপোনালোকে চাই থাকক, মোৰ ভাইসকলে ইমান ধুনীয়াকৈ আমাৰ জুবিন দাৰ এটা শ্ৰদ্ধাঞ্জলিৰ কাৰণে এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে ঈদৰ উপলক্ষে। তো খাস কৰি আপোনালোকে দোৱা কৰিব যে আমাৰ জুবিন দা অতি সোনকালে যে ন্যায় পায়, আৰু আমিও দোৱা কৰিম ইনশাআল্লাহ যে আমাৰ জুবিন দা অতি সোনকালে ন্যায় পায়। তো মোৰ বন্ধুসকল ইয়াত কামত লাগি আছে, আপোনালোকে চাব পাৰে। মোৰ পিছফালে এজন ভাই আছে। ঈদ মুবাৰক। তো আমাৰ আজি জুবিন দা আমাৰ লগত নাই, বহুত দুখ লাগিছে। তো আমাৰ বন্ধুৱে আপোনালোকক দুষাৰ কথা ক'ব, আপোনালোকে শুনিব। কোৱাচোন বন্ধু। আজি ঈদ বুলি জুবিন দা নাই, চববাৰে ঈদ মুবাৰক দিয়ে জুবিন দাই। আজি জুবিন দাৰ কাৰণে এইকাৰণে এটা শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ, আৰু জুবিন দাই যে যিমান সোনকালে আমি দোৱা কৰোঁ যে ন্যায়টো পাক জুবিন দাই, ইমানেই আৰু। ঠিক আছে, ধন্যবাদ দাদা। তো الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد الله أكبر الله أكبر ولله الحمد وقال رسول الله صلى الله عليه وسلم কান্দে কান্দে মিলাই লওক, কান্দে কান্দে মিলাই সব চেষ্টা কৰি দিয়ক। আজি নামাজ পঢ়াব ইনশাআল্লাহ আমাৰ মুফতারবাড়ি মসজিদের পেশ ইমাম মুফতি খলিলুর রহমান সাহেব। এতিয়া থেকে নামাজ আৰম্ভ